মেকিৰ ভেটাৰ বালিজানত সজাগতা সভা ড্ৰাগছৰ লগত জড়িত ব্যক্তিক ৰাজহুৱা অৱস্থানত নিষিদ্ধ কৰাৰ সিদ্ধান্ত মেকিৰ ভেটা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান আঞ্চলিক সচেতন নাগৰিক মঞ্চৰ উদ্যোগত সামাজিক সমস্যা আৰু অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে বালিজান হাইস্কুলৰ প্ৰাংগণত কালি এখনি সজাগতা সভা অনুষ্ঠিত হয় বিশিষ্ট সমাজ সেৱক সামছ উদ্দিন আহমেদৰ সঞ্চালনাত কালি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে তয়ব উল্লাহ আহমেদে আৰু অনুষ্ঠানটো আধৰে বিশিষ্ট সমাজসেৱক তথা শিক্ষক মুজামিল হুছেইনে আনহাতে আদৰণি পৰ্ব পৰিচালনা কৰে দুইগৰাকীকৈ শিক্ষক যুৱক ক্ৰমে আব্দুল বাছিৰ আৰু শিখ লুকমান হেকিমে সজাগতা সভাখনত স্থানীয় মিকিৰ ভেটা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ দাস মিকিৰ ভেটা গাঁওৰক্ষী বাহিনীৰ সমন্বয়ক অম্বু বৰা মিকিৰ ভেটা থানা পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক জিন্তু শৰ্মা অঞ্চলটোৰ আলিম সমাজ ছাত্ৰ ছাত্ৰী আৰু সকলো স্তৰৰ স্থানীয় ব্যক্তিসকলে উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে কেইবা শতাধিক ৰাইজৰ উপস্থিতিত প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে নেতৃস্থানীয় ব্যক্তিসকলে ড্ৰাগছ মাফিয়াৰ উৎপাত মাদক দ্ৰব্য সেৱনৰ অপকাৰিতা আৰু অবৈধ কাৰ্যকলাপৰ বিষয়ে বিতংকৈ আলোকপাত কৰা পৰিলক্ষিত হয় কালিৰ এই সভাখনতে বালিজান অঞ্চলৰ পৰা অবৈধ কাৰ্যকলাপ নিৰ্মূল কৰাৰ লক্ষ্যৰে ৩১ জনীয়া এখনি সমিতি গঠন কৰা হয় অন্যহাতে সমাজৰ মাৰাত্মক ব্যাধি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এই সজাগতা সভাখনতে জেহাদ ঘোষণা কৰা এক যুগান্তকাৰী সিদ্ধান্ত লোৱা হয় ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক অনাগত দিনত বালিজান আঞ্চলিক ৰাজহুৱা কবৰস্থানত কবৰস্থ আৰু জানাজা নিষিদ্ধ কৰা হ'ব বুলি বালিজান আঞ্চলিক ৰাজহুৱা কবৰস্থান কমিটিয়ে সমজুৱাভাৱে লোৱা এক সিদ্ধান্ত কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মই ভাবিছোঁ যে ইয়াৰ কাৰ্যসূচীৰ পিছত যদি এই সকল বস্তু চলিয়ে থাকে ড্ৰাগছ মদ বাং দি চলিয়ে থাকে আমি আমাৰ কবৰস্থানত এই বা ড্ৰাগছ মদ খোৱা মৰি গ'লে তেওঁলোকক আমি কবৰস্থান কৰিব নিদিওঁ আৰু আমি জানাজা তেওঁলোকক নকৰোঁ আমি এওঁলোকক বঞ্চিত কৰিম আমাৰ সমাজৰ পৰা যিবিলাক এই অন্যায়বোৰ কৰি আছে যি ঘৰত কৰি আছে এই ঘৰবিলাকক আমি এগৰীয়া কৰিম যিবোৰ মানুহে কৰি আছে সকলো মানুহক আমি এৰেষ্ট কৰাম যিকোনো পদ্ধতিত আমিতো সুদৰ একেই সুদ মদ বাং যি আছে অন্যায় কেতিয়াও ঠিক এটা হেৰি নহয় মাৰ্চি নহয় অন্যায়ৰ বিৰুদ্ধে আমি যুঁজিব ওলাইছোঁ আৰু যুঁজিয়ে থাকিম মোৰ নাম তয়বুল্লাহ আহমেদ বালিজানবাসী ৰাইজে যিটো ষ্টেপ লৈছে সজাগতা সভা আয়োজন কৰিছে এখন কমিটি গঠন কৰিছে ড্ৰাগছকে আৰম্ভ কৰি যিবোৰ অনৈতিক কাৰ্যকলাপ ধৰক ইয়াত সংগঠিত হৈছে বা সংগঠিত হ'ব তেওঁলোকৰ সেইবোৰৰ বিৰুদ্ধে তেওঁলোকে এটা পদক্ষেপ লৈছে খুবেই ভাল হৈছে ইয়াত সমাজৰ সকলো স্তৰৰ লোকৰ লাভ হ'ব উঠি অহা চাম ছাত্ৰ ছাত্ৰী ব্যৱসায়ী যি য'ত আছে সকলো ইয়াত সহযোগ কৰিব লাগে বুলি মই ভাবোঁ আছে ইয়াৰ পিছত ধাপে ধাপে আমি কাৰ্যসূচী আগবঢ়াই লৈ যাম ইয়াৰ পিছত দৰকাৰ হ'লে আমি আৰু আন্দোলনতো আগবাঢ়ি যাম গতিকে মই সকলো আমাৰ এই অঞ্চলৰ সচেতন মহল শিক্ষক সমাজ ছাত্ৰ সমাজ সকলোলৈকে মোৰ বিনম্ৰ অনুৰোধ সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু আমাৰ এই অঞ্চলৰ পৰা ড্ৰাগছৰ লগতে অপৰাধ প্ৰৱণতা নাইকিয়া কৰক এয়া আশাৰে মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ অৰ্থাৎ আৰক্ষী প্ৰশাসনকো মই অনুৰোধ জনাম আপোনালোকে আমালৈ চোকা দৃষ্টি দিয়ক যাতে এই অঞ্চলৰ অপৰাধ প্ৰৱণতা নাইকিয়া হয় আপোনালোকে যি কমিটি গঠন কৰিছে কমিটিৰ নাম কি হ'ব কমিটিৰ নাম হ'ব নাগৰিক মঞ্চ নাম দি আমাৰ কমিটিখন হৈছে আঞ্চলিক বালিজান আঞ্চলিক নাগৰিক মঞ্চ আৰক্ষী প্ৰশাসনৰ পৰা মিকিৰ ভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে আৰু আমাৰ যি কাৰ্যসূচী আছিলে সফল ৰূপায়ণ হৈছে ধুনীয়াকৈ আমাৰ কাৰ্যসূচী পৰিচালনা কৰিছে আমাৰ এই কাৰ্যসূচীত সভাপতিত্ব কৰে আমাৰ এই অঞ্চলৰে অগ্ৰণী সমাজকৰ্মী বয়োজ্যেষ্ঠ শামছুদ্দিন আহমেদ ডাঙৰীয়া লগতে উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ তয়বুল্লাহ আহমেদ ডাঙৰীয়া গতিকে আমাৰ যি উদ্দেশ্য আছিলে আমাৰ এই অঞ্চলৰ ড্ৰাগছৰ প্ৰৱণতা আৰু বিভিন্ন অপৰাধমূলক যিবিলাক মানে প্ৰৱণতা সেইবোৰৰ বিৰুদ্ধে আমাৰ ৰাইজ সজাগ হৈছে আৰু আমাৰ ৰাইজ ইতিমধ্যে গোটেই অঞ্চলৰ পৰা আমাৰ এই মিটিঙত হাজাৰ হাজাৰ মানুহ সমাগত হৈছে আৰু এই ৰাইজে আমাক ভাল আশ্বাস দিছে যে এই প্ৰশাসন যদি আমাৰ লগত থাকে
তেতিয়াহ'লে আমি সকলোৱে মিলি জুলি এই অঞ্চলৰ পৰা যি অপৰাধ প্ৰৱণতা যিবিলাক চলি আছে এইবোৰ আমি নাইকিয়া কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আমাৰ ৰাইজে আশ্বাস দিছে, লগতে আমাৰ আৰক্ষী বিষয়াসকলেও আমাৰ ইয়াত বক্তব্য ৰাখি তেওঁলোকে আমাৰ আইনৰ গণ্ডিত থাকি এই অপৰাধ প্ৰৱণতাৰ পৰা আমি আমাৰ দেশখনক বচাব লাগিব বুলি তেওঁলোকে আমাক পৰামৰ্শ দিছে। আৰু লগতে এখন একশ্যন কমিটি পাতি দিয়াৰ কথাও তেওঁলোকে আমাক পৰামৰ্শ দিছিলে আৰু সেই অনুপাতে আমি এখন একশ্যন কমিটি আমি বনাইছোঁ আৰু সেই একশ্যন কমিটিত প্ৰায় 31জন মানুহ। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।